নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। প্ৰায় 5 বছৰ হয়, আপোনালোকৰ ঠিকেই শুনিছে, 5 ইয়াৰ বুলি ক'ব পাৰোঁ। 5 বছৰ পিছত ফাইনেলি আপোনালোকৰ অসম টেট হ'ব গৈ আছে 2026ত। ইতিমধ্যে আপোনালোকে গম পাই চাগে আছামৰ যোনটো আপোনালোকৰ স্পেচিয়েল টেট, এইটো ৰিক্ৰুইটমেণ্টৰ অলমষ্ট নটিফিকেশ্যন ওলাই গৈছে এল পি ইউ পিৰ ক্ষেত্ৰত। কিন্তু সেই যোনটো স্পেচিয়েল টেট, ইয়াত কিছুমান মানে চিলেক্টেড ভাষা আছে, সেই ভাষাৰ ওপৰত যিসকল কেণ্ডিডেট আছে তেওঁলোকে দিব পাৰিব। এতিয়া মেইন কথাটো হ'ল যে বহুতো বাকী যিসকল কেণ্ডিডেট আছে, ধৰি লওক অসমীয়াৰ যিসকল আছামিজ লেংগুৱেজ আছে, তেওঁলোকে কি কৰিব? তেওঁলোকৰ কাৰণে আহি আছে ৰেডি হৈ যায় 2026ত এটা ডাঙৰ ভেকেঞ্চি হ'ব। আৰু সেই ডাঙৰ ভেকেঞ্চিৰ হোৱাৰ আগতে আপোনালোকৰ অসমত এল পি ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এটা স্পেচিয়েল টেট হ'ব। আৰু এই টেটৰ ক্ষেত্ৰত বন্ধু বান্ধৱীসকল প্ৰায় 5 বছৰ অপেক্ষা কৰিছে বন্ধু বান্ধৱীসকল। গম পাইছে 2019ৰ পিছৰ পৰা কিমান দিন ৰৈছে, বহুত বেছি ৰৈছে। চিটেট হৈ আছে, কিন্তু চিটেটৰ লগতে আপোনালোকৰ অসম টেটটো হোৱা নাছিলে। একচুৱেলি চিটেটতকৈ অসম টেটটো অলপ ইজি হয়। গতিকে বন্ধু বান্ধৱীসকলৰ কাৰণে এটা নতুন অপৰচুনিটি আপোনালোকে পাই আছে যে 2026ত এটা ডাঙৰ ভেকেঞ্চি হ'ব এল পি ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু এইটো স্পেচিয়েল যোনটো এল পি ইউ পি স্পেচিয়েল যিকেইটা ভাষা আছিলে সেইকেইটাৰ যোনটো টেট হ'ব, সেই টেটৰ সম্পৰ্কে ক'ম। তাৰপিছত আপোনালোকৰ বাকী যিবোৰ আকৌ নতুনকৈ আপোনালোকৰ অসমত যোনটো টেট হ'ব সেই সম্পৰ্কেও জনাই দিম। আপোনালোকৰ গম পাই চাগে যিটো এপ্লাই চলি আছে তাৰ ক্ষেত্ৰত কিছুমান ভাষাৰ মানে লেংগুৱেজ আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু সেইটো আপোনালোকে ক'ত পাব? নটিফিকেশ্যনটো ধুনীয়াকৈ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰি চাই ল'ব। মই ইয়াত এতিয়া নটিফিকেশ্যনটো উল্লেখ নকৰোঁ। যদি আপোনালোকে চাব বিচাৰে এল পি ইউ পি টিচাৰ ভেকেঞ্চি আছাম টেট 2026 বুলি মাৰক, আহি যাব। স্পেচিয়েল টেট মাৰিলে একচুৱেলি আপোনালোকে গুগলত চাওক বা ইউটিউবত চাওক, পাই যাব। তাতে নটিফিকেশ্যনটো আছে, আপোনালোকে চাই ল'ব, ঠিক আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যন কোনো চেঞ্জেছ কৰা নাই। মই ভাবিছিলোঁ কোনো চেঞ্জেছ হ'ব, একো চেঞ্জেছ কৰা নাই। আপোনালোকে যদি এল পি টিচাৰ হ'ব বিচাৰে, মানে এল পি টেট যদি কোৱালিফাই কৰিব বিচাৰে, তাৰ 12 পাছ বিচাৰিছে আৰু আপোনালোকৰ ডি এল এড বিচাৰিছে। ইয়াত বি এড কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰিব। এতিয়া এই কথাটো হ'ল যে বি এড কেণ্ডিডেটে বহুতে কৈ আছিলে দাদা আমি পাৰিম নেকি। এতিয়া মানে মই এন চি টিৰ যোনটো নতুন ৰুল আছিলে সেইমতেহে কৈছোঁ আপোনালোকৰ যোনটো সেইমতে আপোনালোকৰ এল পি যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ডি এল এডটো লাগে। আৰু বি এড কেণ্ডিডেটসকলে ইউ পিৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰে। আৰু ইউ পিৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে, ইউ পিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যনটো কৈ দিব বিচাৰিছোঁ আপোনালোকক। ইউ পিৰ কোৱালিফিকেশ্যনটো হ'ল যে আপোনাৰ ইউ পিৰ ক্ষেত্ৰত আপোনালোকৰ কি লাগিব? আপোনালোকৰ বিচাৰিছে ডিগ্ৰী পাছ বিচাৰিছে, লগতে আপোনালোকৰ বি এড কৰা বা আপোনালোকে ডি এল এড কৰা থাকিলে ডি এল এড যদি কৰা থাকে তেন্তে আপোনালোকে ধুনীয়াকৈ পাছ কৰিব। গতিকে টেনশ্যন নল'ব বন্ধুসকল, আছাম টেটৰ ক্ষেত্ৰত ভেকেঞ্চি আহি আছে। আৰু স্পেচিয়েল টেট হোৱাৰ পিছতে অসমত এটা ডাঙৰ ভেকেঞ্চি হ'ব এল পি ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু এই এল পি ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত যদি পাছ কৰিব মন আছে আপোনালোকে অসম টেট 2026, গতিকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ বন্ধুসকল অসম টেটৰ মই ভিডিঅ' বিভিন্ন ধৰণৰ PDF আপোনালোকক শ্বেয়াৰ কৰি দিম। যিসকল বন্ধুসকলে PDF ল'ব বিচাৰে, মানে কোনটো PDF সেইটো হ'ল আপোনালোকৰ অল্ড কুৱেশ্যন পেপাৰ। এতিয়া মেইন কথাটো যে আছাম টেট কোৱালিফাই কৰাৰ ক্ষেত্ৰত আপোনালোকে চি টেটৰ চি টেটৰ যোনটো কুৱেশ্যন পেপাৰ আছে সেইটো চাই লাভ নাই, অসম টেটৰহে চাব লাগিব। আৰু অসম টেট আপোনালোকৰ 2012ৰ পৰা 2025লৈকে কেইটা হৈছে সেই সম্পূৰ্ণ আপোনালোকৰ যিকেইটা PDF আছে মানে কুৱেশ্যন পেপাৰৰ গোটেইকেইটা মই কালেক্ট কৰি ৰাখিছোঁ আৰু মই দি দিম আপোনালোকক মোৰ চেনেলৰ ফালৰ পৰা। আপোনালোকে পাই যাব। মুঠতে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰিলে মই সম্পূৰ্ণ আপোনালোকক দি দিম। আপোনালোকে ক'ৰ পৰা ল'ব পাৰিব, মোৰ ইমেইল আইডিটো আপোনালোকক কৈ দিছোঁ। তাতে ইমেইল কৰিব, মই কুৱেশ্যন পেপাৰবোৰ আপোনালোকক লগত শ্বেয়াৰ কৰি দিম। ইমেইলটো হৈছে আপোনালোকৰ মই ভালকৈ লিখি দিছোঁ যাতে বন্ধুসকলৰ কোনো অসুবিধা নহয়। আৰু ইমেইলটো এইটো চাব পাৰিছে waim8589@gmail.com। এইটো দেই, ভালকৈ চাব, ঠিক আছে। @gmail.com বা waim8589 আপোনালোকে ক্লিক কৰিলে ধুনীয়াকৈ পাই যাব মোৰ ইমেইল আইডিটো। আৰু ইয়াতে আপোনালোকে ইমেইলত লিখি দিব যে দাদা আমাক আছাম টেটৰ অল্ড কুৱেশ্যন পেপাৰ লাগে, মই দি দিম আপোনালোকক। কিন্তু বন্ধুসকল চাওক, এতিয়া 2012ৰ পৰা 2025লৈকে যেইটা মানে অসম টেট হৈছে, আৰু গোটেইটো অসম টেটৰ কুৱেশ্যন পেপাৰ প্ৰায় মোৰ আপোনাৰ 400ৰ পৰা 500মান MB হ'ব। 500 MBৰ ভিতৰত মানে MBৰ ভিতৰত আছে। গতিকে ইমানকেইটা ফাইল মই চেণ্ড কৰোঁতে মোৰ বহুত ডাটা ইউজ হ'ব, আপোনালোকে গম পাইছে। আৰু দিওঁতে প্ৰায় মোৰ 1 GB মান গুচি যাব।
একচুৱেলি আমাৰ গাঁৱৰ এৰিয়া আৰু ইয়াত আপোনালোকৰ কোনো 5G কেপাচিটি নাই গতিকে বন্ধুসকল আপোনালোকক মানে একদম চিম্পলকৈ এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে জাষ্ট বেছি নহয় 15 ৰুপিজ এটা বা 20 ৰুপিজ এটা ইণ্টাৰনেট ফিজ এটা মোক দি দিব আৰু ইণ্টাৰনেটৰ ফিজ এটা দি দিব যাতে মই আপোনালোকক ধুনীয়াকৈ এইবোৰ শ্বেয়াৰ কৰি দিব পাৰোঁ আৰু যদি এইটো দিয়াৰ ক্ষেত্ৰতো যদি আপোনালোকৰ প্ৰব্লেম পায় তেতিয়া জনাব মই কিবা এটা হ'লেও আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম মোৰ যিমান মানে MB মই ডে ৱাইজ পাওঁ সেইমতে যদি এদিনত এজনক দি দিওঁ ধৰি লওক কিমান পাওঁ 1.5 GB পাওঁ 1.5 MB পাওঁ আৰু তাৰ ভিতৰত যদি এজনক দি দিওঁ মোৰ টোটেলি শেষ হৈ যাব গতিকে আপোনালোকৰ ইণ্টাৰনেটৰ ফিজটো যদি পাওঁ মই তেতিয়া মানে সুবিধা হ'ব আপোনালোকক দিবৰ কাৰণে ঠিক আছে গতিকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি পাৰে সেইটো হেল্প কৰি দিব আৰু বন্ধুসকলক মই কৈ দিব বিচাৰিছোঁ অকল যে আপোনালোকে অল্ড কুৱেশ্যন পেপাৰ লৈয়ে যে আপোনালোকে পাছ কৰিব এইটো নহয় অল্ড কুৱেশ্যন পেপাৰ বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ কোনো একটা এক্সামৰ পেটাৰ্ণটো যদি আপোনালোকে জানিবৰ কাৰণে আপোনালোকৰ মানে কি হয় পেটাৰ্ণটো ধৰিবৰ কাৰণে আপোনালোকে অল্ড কুৱেশ্যন পেপাৰ বহুত বেছি ইম্পৰ্টেণ্ট তেতিয়াহে আপোনালোকে কুৱেশ্যনবোৰ ফ'ল' কৰিব পাৰিব নাই মই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে মই তেতিয়া আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেলটো সেইমতে আপোনালোকে কৰিব পাৰিব গতিকে যদি ভাবিছে মই অসম টেট 2026 যোনটো ওলাব গৈ আছে ইয়াৰ ক্ষেত্ৰত যদি পাছ কৰিব বিচাৰোঁ বা এইটো যোনটো আসাম টেটৰ মানে স্পেচিয়েল যিসকলে ইতিমধ্যে দিব বিচাৰিছে যিকেইটা স্পেচিয়েল লেংগুৱেজ আছে তেওঁলোককো কৈ দিব বিচাৰিছোঁ তেওঁলোকৰ ভিতৰতো যদি কেণ্ডিডেট আছে ভিডিঅ' চাই আছে তেওঁলোকক কৈ দিব বিচাৰিছোঁ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰা এই কুৱেশ্যন পেপাৰবোৰ ল'বা লগতে তোমালোকৰ আসাম টেটৰ বিভিন্ন ফ্লিপকাৰ্টত বুক আছে মই বুক ছাজেষ্ট নকৰোঁ তোমালোকে চাই ল'বা বিভিন্ন বুক আছে আসাম টেট ৰিলেটেড বিভিন্ন বুক আছে ফ্লিপকাৰ্ট বা এমাজনত ধুনীয়াকৈ পাই যাবা তাৰ পৰাও ধুনীয়াকৈ লৈ লোৱা আৰু মই এইটো কৈছোঁ এইটো এটা সোণালী সুযোগ একদম বন্ধুসকল মিছ নকৰিবা কাৰণ তোমালোকক চোৱা এতিয়া কেৰিয়াৰৰ কথা আছে 2026ত এটা ডাঙৰ ভেকেঞ্চি দিব গম পাইছা কি ইলেকশ্যনো আছে গতিকে ভাবিছা যদি মই আসাম টেটৰ পাছ কৰিম স্পেচিয়েল টেট পাছ কৰিম তেন্তে যদি ভাবিছা তেন্তে প্ৰিপেৰেশ্যনটো কৰিব লাগিব আৰু বেষ্ট অফ লাক সকলোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকা মই যিমান পাৰোঁ হেল্প কৰি থাকিম বন্ধুসকল আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকললৈ যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে অকল আপুনি মানে ভিডিঅ' পোৱাৰ লগতে যিবোৰ ডাটা পোৱাৰ লগতে যাতে বন্ধুসকলেও পাই যায় তাৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব ঠিক আছে ইমানেই কৈ সামৰণি মাৰিছোঁ বাকী আপডেট মই নেক্সট ভিডিঅ'ত দি দিম যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্ট কৰিলে হ'ল মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বন্ধুসকল আসাম টেট ৰিলেটেড কিবা প্ৰব্লেম পালে জনাব আৰু চিলেবাছটো কোনো চেঞ্জেছ হোৱা নাই আগৰে চিলেবাছ পেটাৰ্ণ আছে আৰু আপোনালোকে অল্ড কুৱেশ্যন পেপাৰ চালে গম পাই যাব কেনেকুৱা চিলেবাছ পেটাৰ্ণবোৰ হয় আৰু আপোনালোকে যদি বিচাৰে চিলেবাছবোৰ ডাউনলোড কৰি ল'ব অফিচিয়েল ৱেবছাইটৰ পৰা ধন্যবাদ